এইবাৰ চোৰে হাত দিলে বিদ্যালয়ৰ সামগ্ৰীত। যোৱা নিশা ৰহা মজলীয়া বিদ্যালয়ৰ পৰা চোৰে বিদ্যালয়ত থকা 6খন ফেন চুৰ কৰি লৈ যায়। ইয়াৰ পূৰ্বতে যোৱা বিধানসভা নিৰ্বাচনৰ পিছদিনাই চোৰে 4খনকৈ ফেন চুৰ কৰিছিল। আকৌ যোৱাকালি চুৰি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। চোৰে বিদ্যালয়ৰ ভেণ্টিলেটৰৰ ৰড ভাঙি বিদ্যালয়ত প্ৰৱেশ কৰি চুৰিকাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। কৰ্তৃপক্ষই ৰহা আৰক্ষীক খবৰ দিয়াত আৰক্ষী প্ৰশাসনে বৰ্তমান তদন্ত আৰম্ভ কৰিছে যদিও চোৰকেইটা কেতিয়া কৰায়ত্ব হ'ব সেয়া হ'ব লক্ষণীয়। যোৱা নিশা চোৰে আমাৰ বিদ্যালয়ৰ গৃহৰ পৰা প্ৰায় 12খন ফেন আছিলে। আমাৰ 6খন ফেন কালি নিছে আৰু ইলেকশ্যনৰ পিছতে 4খন নিছে। আৰু আমি সন্দেহ প্ৰকাশ কৰিছো আমাৰ বিদ্যালয়ৰ যি ভেণ্টিলেটৰ সেইফালেদি নহ'লে দৰ্জা কোনোবা খিৰিকী কোনোবা ফালেদি তেওঁলোকে ট্ৰাই কৰি সোমাই চুৰি কাণ্ড সংঘটিত কৰিছে। আৰু আমি আৰক্ষী প্ৰশাসনক আগতেও জনাইছো আৰু ইতিমধ্যে এতিয়াও জনাইছো আৰু তেখেতসকলে আহি তদন্ত কৰিছে। আৰু আমি আশা ৰাখিছো এই ফেন চুৰ কৰা চোৰ কেইজন যাতে সোনকালে কৰায়ত্ব কৰি ধৰা পৰি আমি ভাল পাম। আমাৰ এতিয়ালৈকে সৰ্বমুঠ 10খন, মুঠতে আমাৰ 12খন ফেন আছিলে। 10খন ফেন প্ৰথমবাৰ 4খন নিলে আৰু এইবাৰ যোৱাৰাতি 6খন নিলে। আমাৰ ৰহা মজলীয়া বিদ্যালয়ৰ যোৱা নিশা 6খন ফেন চোৰে চুৰ কৰি লৈ যায়। আৰু তাৰ বাবে আমি আৰক্ষী প্ৰশাসনক জনাইছোঁ। আৰক্ষী প্ৰশাসনে বৰ্তমান তদন্ত কৰি আছে। আৰু ইয়াৰ আগতেও নিৰ্বাচনৰ পিছতেই আমাৰ ইয়াৰ পৰা 4খন ফেন লৈ যায়। আমাৰ বিদ্যালয়ত 12খন ফেন আছিলে, তাৰে মুঠ এতিয়া 10খন ফেনে লৈ গুচি গ'ল। আৰু ইয়াত এতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাক এই গৰমত থাকিব পৰা কাৰণে বহুত অসুবিধা হ'ব এই গৰম পৰিলে। প্ৰশাসনক আমি খবৰ দিয়া আছে। তেখেতসকলে বৰ্তমান তদন্ত কৰি আছে আৰু তেখেতসকলৰ যাতে অতি সোনকালে ক্ষিপ্ৰতাৰে কাম তদন্ত কৰি চোৰক কৰায়ত্ব কৰে তাৰ বাবে আমি আহ্বান জনাওঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু